মাঘী উৎসৱৰ পৰা কুকুৰা যুঁজ আৰু জোৱাৰ আড্ডা আৰম্ভ কৰি ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ আলম লৈ একাংশ অসাধু ব্যক্তিয়ে অবৈধভাৱে কুকুৰা যুঁজ আৰু জোৱাৰ আড্ডা অনুষ্ঠিত কৰি আহিছে। ডিমৌ এলেকাত কুকুৰা যুঁজ আৰু জোৱাৰ আড্ডা সম্পূৰ্ণভাৱে বন্ধ কৰাৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাৰ সম্পাদক শ্ৰী বিশ্বনাথ নাগে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা স্মাৰক পত্ৰ প্ৰদান কৰিছে। ডিমৌ আৰক্ষী থানাৰ সবল নেতৃত্বত বহুকেইখন এলেকাত কুকুৰা যুঁজ আৰু জোৱাৰ আড্ডা বন্ধ হৈছে যদিও একাংশ অসাধু ব্যক্তিয়ে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই কুকুৰা যুঁজ আৰু জোৱাৰ আড্ডা অনুষ্ঠিত কৰি আহিছে। ইতিমধ্যে আছে গণতন্ত্ৰ দিৱসৰ আলম লৈ গছালি হেলেচি পথাৰ সৰু খৰাহাট স্কুল লাইনত অনুষ্ঠিত কৰা কুকুৰা যুঁজ আৰু জোৱাৰ আড্ডাসমূহ ডিমৌ আৰক্ষী থানাই ভংগ কৰি বহুকেইজন জোৱাৰীক খেদি দিয়া পৰিলক্ষিত হৈছে। ডিমৌ আৰক্ষী থানাৰ এনে পদক্ষেপক অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাই আদৰণি জনাইছে। কিন্তু কুকুৰা যুঁজ আৰু জোৱাৰ আড্ডা অসম চাহ জনজাতি ছাত্ৰ সন্থাই কেতিয়াও আপোচ নকৰে বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আপোনালোক ইয়াৰ পৰা যাওক, কিন্তু আপোনালোক ইয়াৰ পৰা গুচি যাওক। ইয়াত কোনো জুৱা খেল নহ'ব দেই, যাওক আপোনালোক। যাওক, অন্য খেল ধেমালি খেলকগৈ যাওক। ২৬ জানুৱাৰী বুলি অন্য খেল ধেমালি খেলক যাওক। সৰু সৰু ল'ৰা ছোৱালী খেল খেলক। ৰক পুৰা পেলাই দিয়ক।